Welcome to Exam Enlightened. This is lecture 21 of Assam Geography, in-depth discussion for APSC and other government exam. So, আজি আমি আলোচনা কৰিম আমাৰ chapter 11 part 3, that is agro and forest based industry of Assam. অসমৰ কৃষিভিত্তিক আৰু বনভিত্তিক উদ্যোগ. So, agro based industry কাক কোৱা হয়? It is refers to those industries that use agricultural products as raw material for manufacturing. So, এইবিলাক উদ্যোগক কোৱা হয় যিবিলাকে এগ্ৰিকালচাৰৰ পৰা যিখিনি প্ৰডিউচ হয় প্ৰডাক্ট ওলায় সেইখিনি এজ এ ৰ মেটেৰিয়েল হিচাপে ব্যৱহাৰ কৰে ফৰ দেয়াৰ প্ৰডাকশ্যন অফ গুডছ লাইক ছাপ'জ জুট ইণ্ডাষ্ট্ৰী মৰাপাট আমি যিখিনি মৰাপাট খেতি কৰোঁ সেইখিনি মৰাপাট কলত নি তাৰ পৰা কি হয় গুণি বেগছ ইত্যাদি বনোৱা হয় ত' তাৰ প্ৰাইমাৰী চ'ৰ্চটো কি দেট ইজ এগ্ৰিকালচাৰ চ' তাক কি বুলি কোৱা হয় agro-based industry like food processing industry, dairy industry, sugar industry, tea industry, textile industry, jute industry, etc. These industries encompass a wide range of industrial manufacturing and processing activity. আৰু এই যিবিলাক আমাৰ এই ইণ্ডাষ্ট্ৰি আছে সেইবিলাকৰ এটা ৱাইড ৰেঞ্জ অফ ইণ্ডাষ্ট্ৰিয়েল এণ্ড মেনুফেকচাৰিং এক্টিভিটি জড়িত হৈ আছে আৰু এগ্ৰ' বেজ ইণ্ডাষ্ট্ৰি যিটো হয় এইটো এটা ইণ্ট্ৰিগেল পাৰ্ট হয় অসমৰ ইকনমিৰ যিহেতু অসম এখন কৃষিভিত্তিক ৰাজ্য চ' আমি প্ৰথমে চাইলোঁ আমাৰ কি ইম্পৰ্টেঞ্চ আছে এগ্ৰ' বেজড ইণ্ডাষ্ট্ৰিৰ ফাৰ্ষ্ট হ'ব আমাৰ ইকনমিক ইম্পৰ্টেঞ্চ দেট ইজ ইকনমিক বেকবোন যিহেতু আমাৰ অসমৰ প্ৰাইমাৰী ছেক্টৰ হয় ইকনমিৰ এই এগ্ৰিকালচাৰ সেইকাৰণে ই এটা ইকনমিকেলি এটা বৰ ভায়াবল হয় গুৰুত্বপূৰ্ণ আৰু ইটছ প্লে এ pivotal role in sustaining the state's economy. Next হ'ব employment generation. আমি জানো যে আমাৰ অসমৰ around 70% more than population are engaged in agricultural practices. So যদি agro-based industry setup বেছিকৈ হয় তেনেহ'লে কি হ'ব ই এটা employment generate কৰিব পাৰিব like in agriculture sector also and in industry sector also. নেক্সট হ'ব ৰিচোৰ্চ ইউটিলাইজেশ্যন আমি যিখিনি ৰিচোৰ্চ এগ্ৰিকালচাৰৰ পৰা প্ৰডিউচ কৰি উলিয়াওঁ সেইখিনিৰ এটা ইউটিলাইজেশ্যন হ'ব ধৰি লোৱা বিলাহী টেমেটো তো আমি বেছিদিন ৰাখিব নোৱাৰোঁ তো কি কৰিব লাগে আমি ডিষ্ট্ৰেছ চেল কৰিব লাগে যদি এটা এগ্ৰ' বেজড ইণ্ডাষ্ট্ৰি থাকে লাইক টেমেটোৰ পৰা কি বনায় টেমেটো কেচাপ চ' যদি আমি এইখিনি ফেক্টৰীত দি দিওঁ আৰু তাৰ পৰা টেমেটো কেচাপ প্ৰডিউচ হয় তো তেতিয়াহ'লে কি হ'ব সেই ৰিচোৰ্চখিনি ইউটিলাইজেশ্যন হ'ব আৰু ফাৰ্মাৰৰ ডিষ্ট্ৰেছ চেলৰ পৰা ৰক্ষা পাব আৰু ইনকাম কি হ'ব বৃদ্ধি হ'ব নেক্সট মাৰ্কেট এক্সপানশ্যন তো মাৰ্কেট এক্সপানশ্যন কেনেকুৱা হয় যিখিনি এগ্ৰিকালচাৰেল প্ৰডিউচ আছে সেইখিনিতো আমি মাৰ্কেটত বিক্ৰী কৰোঁ প্লাছ যদি আমি ইণ্ডাষ্ট্ৰীত দিওঁ তো তাৰ পৰা যিখিনি লাইক পাইনাপলৰ পৰা কি হয় জেলি জেমছ এইবিলাক প্ৰস্তুত কৰা হয় বা পাউডাৰ মিল্ক প্ৰস্তুত কৰা হয় তো মাৰ্কেটৰ কি হ'ব এক্সপানশ্যন হ'ব আৰু ভেলিউ এডিশ্যন লাইক মই অলৰেডি ক'লোঁ যে আমি যদি টেমেটোৰ পৰা টেমেটো কেচাপ বনাওঁ বা পাইনাপলৰ পৰা পাইনাপেল এই জেলি বনাওঁ বা গাখীৰৰ পৰা যদি মিল্ক পাউডাৰ বনাওঁ তাত কি হ'ব ভেলিউ এডিশ্যন হ'ব এগ্ৰিকালচাৰেল প্ৰডাক্টৰ নেক্সট আমি চাইলোঁ আমাৰ কি এগ্ৰ' বেজড ইণ্ডাষ্ট্ৰি অসমত লোকেটেড হৈ আছে তো প্ৰথম হ'ব আমাৰ কটন টেক্সটাইল ইণ্ডাষ্ট্ৰি আমি অলৰেডি এগ্ৰিকালচাৰ চেপ্টাৰত ডিছকাছ কৰিছোঁ যে আমাৰ কটন টেক্সটাইল ইণ্ডাষ্ট্ৰি যিটো আছে এইটো বা কটন টেক্সটাইলটো আণ্ডাৰ ডেভেলপ যিহেতু কটন কাল্টিভেশ্যনৰ কাৰণে ব্লেক চইল যিটো মহাৰাষ্ট্ৰ আৰু গুজৰাটত পোৱা যায় সেইটো এটা উপযোগী চইল হয় কিন্তু অসমত ব্লেক চইল সিমান পৰিমাণে নাই আমি জানো যে অসমত ৰেড চইল এলুবিয়েল চইল সেইবিলাক এভেইলেবল আছে চ' সেইকাৰণে আমাৰ অসম আণ্ডাৰ ডেভেলপড হৈ আছে ইন কটন কাল্টিভেশ্যন অনলি ইন হিলছ এৰিয়াত অলপ কাল্টিভেশ্যন হয় সেইকাৰণে ডিউ টু ল' এভেইলেবিলিটি অফ ৰ মেটেৰিয়েল ইট ইজ আণ্ডাৰ ডেভেলপ তাৰ উপৰিও ফিউ কটন গিনিং এণ্ড হজাৰী মিলছ লোকেটেড ৰিজন চাচ এছ ডিফুত আছে এই চাৰিদুৱাৰ শোণিতপুৰ চন্দ্ৰপুৰ গুৱাহাটী তাতে আছে কি চেলেঞ্জ ফেচ কৰি আছে অলৰেডি ক'লোঁ নন এভেইলেবিলিটি অফ ৰ মেটেৰিয়েল নেক্সট হ'ব আমাৰ স্পুন চিল্ক ইণ্ডাষ্ট্ৰি চ' স্পুন চিল্ক ইণ্ডাষ্ট্ৰি প্ৰাইমাৰী মেটেৰিয়েল হয় এৰী মুগা এইবিলাক চ' অসমত এইবিলাক কিছু পৰিমাণে খেতি হয় সেইকাৰণে দেয়াৰ ইজ এ স্পুন চিল্ক মিল ইন জাগিৰোডত অৱস্থিত আছে যিটো মৰিগাঁও ডিষ্ট্ৰিক্টত হয় আৰু এইটো অল্ডেষ্ট পাব্লিক ছেক্টৰ ইণ্ডাষ্ট্ৰিজ ইন আছাম ওৱান অফ দ্য তো যিখিনি আমাৰ এৰী মুগা বা পাট প্ৰডিউচ হয় সেইখিনিও কি হয় এই নট
যিমান মানে প্ৰয়োজন লাগে সেইখিনি ফিল আপ কৰিব নোৱাৰে তাৰ উপৰি আমি কিছুমান ইম্পৰ্ট কৰিব লাগে ফৰ স্পন চিল্ক ইণ্ডাষ্ট্ৰি নেক্সট হ'ব আমাৰ উলেন ইণ্ডাষ্ট্ৰি আমি জানো যে উলেনৰ কাৰণে কি লাগে ঊলৰ প্ৰয়োজন হয় চ' যিটো আমাৰ অসমত এই প্ৰডাকশ্যন নহয় তাৰ উপৰি অসমত বোকাখাতত গোলাঘাট ডিষ্ট্ৰিক্টত এটা স্মল স্কেল উলেন মিল আছে এণ্ড ইন দাৰাপুৰ এণ্ড আমিনগাঁওতো আছে চ' উল ইজ নট প্ৰডিউচ লোকেলি চ' আমাৰ অসমত উল প্ৰডিউচ নহয় চ' আমি পাঞ্জাৱৰ পৰা ইম্পৰ্ট কৰোঁ নেক্সট হ'ব আমাৰ জুট মিল জুট টেক্সটাইল মিল চ' এইটো এটা ইম্পৰ্টেণ্ট ইণ্ডাষ্ট্ৰি হয় ইন প্ৰস্পেক্টিভ অফ আছাম চ' চাইলোঁ Assam has significant production of jute, theoretically capable of supporting up to 15 plus mills. অসমত কি হয় এটা significant production আমি জানো যে লোৱাৰ আছাম মিডিল আছাম ইট ইজ ফেমাছ ফৰ প্ৰডাকশ্যন অফ কটন যিটো আমি মৰাপাট বুলিও কওঁ চ' যিমানখিনি কটন প্ৰডিউচ হয় চ' সেই কটনখিনিয়ে আপ টু 15টা মিল ছাপোৰ্ট কৰিব পাৰে কিন্তু অসমত অনলি এটা লাৰ্জ স্কেল মিল আছে যিটো শিলঘাট নগাঁৱত লোকেটেড হৈ আছে চ' এইটো মনত ৰাখিব শিলঘাট আৰু শিলঘাটত যিটো নগাঁও মানে মৰাপাট কল আছে তাৰ কাৰণে কি হয় তাত এটা পৰ্টো ডেভেলপ হৈছে ৰিভাৰ পৰ্ট ব্ৰহ্মপুত্ৰৰ ৰিভাৰৰ পাৰত এণ্ড অলছ' ৰেলৱে কানেক্টিভিটিও আছে ডিউ টু কনষ্টেণ্টছ such as lack of capital infrastructure and entrepreneurship only one major jute mill operates অলৰেডি ডিছকাছ কৰিলোঁ আৰু এডিশ্যনেল মিলো আছে এইবিলাক সৰু হয় গোপীনাথ নগৰ গুৱাহাটী এণ্ড দলগাঁও এইবিলাকত কি আছে মিল লোকেটেড হৈ আছে সৰু চ' আমি চাইলোঁ কি চেলেঞ্জ ফেচ কৰি আছে আমাৰ জুট ইণ্ডাষ্ট্ৰীয়ে ফাৰ্ষ্ট ইজ কম্পিটিশ্যন উইথ চিন্থেটিক ফাইবাৰ যিবিলাক ফাইবাৰ চিন্থেটিক কেমিকেল প্ৰচেছৰ দ্বাৰা বা বেলেগ প্লাষ্টিকৰ দ্বাৰা তৈয়াৰ কৰা হয় ত' সেইবিলাক কি হয় ইজিলি এভেইলেবল আৰু সেইবিলাক কি হয় কম কষ্টতে প্ৰডিউচ কৰা হয় তো চিন্থেটিক যিবিলাক ফাইবাৰ্ছ আছে তাৰ লগত এটা স্কিফ কম্পিটিশ্যন হৈ আছে আৰু চিন্থেটিক ফাইবাৰ আমাৰ যিটো জুট আছে এইটোৰ প্ৰডাকশ্যন কষ্ট বা মেনুফেকচাৰিং কষ্টটো অলপ বেছি হয় তো ফাৰ্ষ্ট এইটো কম্পিটিশ্যন তাৰ এটা এক্সাম্পল হ'ল আগতে যিবিলাক আমাৰ দান বা চাউলৰ বেগ আছিলে সেইবিলাক চব কি আছিলে আমি দেখিছিলোঁ যে জুটৰ বেগ আছিলে কিন্তু বৰ্তমান যিখিনি চাউলৰ বেগ ওলাইছে বা মষ্টলি কি হয় প্লাষ্টিকৰ হয় চিন্থেটিক ফাইবাৰৰ তো সেইকাৰণে এইবিলাক কি হয় কম খৰচতে পোৱা যায় অবচুলেট মেচিনাৰী আমাৰ যিবিলাক মেচিনাৰী আছে লাইক নগাঁও কাগজ কলো ধৰি ল'ব পাৰে তো সেইবিলাক বহুত আগতে এষ্টাব্লিছ হৈছিলে আৰু এই যিবিলাক মেচিনাৰী হয় এইবিলাক পুৰণা হৈ গ'ল চ' আউটডেটেড সেইকাৰণে তাৰ যিটো এফিচিয়েঞ্চি বৰ্তমান যিটো এফিচিয়েঞ্চি আছে এইটো কমি গ'ল সেইকাৰণে আৰু কোৱালিটি অফ প্ৰডাকশ্যন যিটো কোৱালিটি প্ৰডাকশ্যন কৰিব লাগে এটা ফিনিচিং প্ৰডাক্ট প্ৰস্তুত কৰিব লাগে অবচুলেট পুৰণা মেচিনাৰীৰ কাৰণে সেইটো প্ৰডাকশ্যন কৰিব নোৱাৰে নেক্সট ইনচাফিচিয়েণ্ট ৰ ছাপ্লাই আমি অলৰেডি দেখিলোঁ আমাৰ অসমত বহুত এভেইলেবল আছে কিন্তু ইনচাফিচিয়েণ্ট মানে এটা যিটো কোৱালিটিৰ মানে ৰ মেটেৰিয়েল পাব লাগে বা কনষ্টেণ্ট যিটো ইন এভৰি মান্থ তো সেইটো কি হয় নাই সেইকাৰণে দিছ ইজ এনাডাৰ প্ৰব্লেমছ নেক্সট লিমিটেড কেপিটেল এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ অলৰেডি আমি পাৰ্ট ওৱানত চালোঁ যে আমাৰ অসমত কেপিটেল আৰু ইনফ্ৰাষ্ট্ৰাকচাৰৰ অভাৱ হয় চ' সেইকাৰণে কি হয় মডাৰ্ণাইজেশ্যন বা নতুন টেকন'লজি এডপশ্যনৰ কাৰণে এটা প্ৰব্লেম হয় নেক্সট হ'ব আমাৰ প্ৰকিউৰমেণ্ট ইছ্যু চ' যিটো আমাৰ জুট আছে লাইক যিখিনি এগ্ৰিকালচাৰৰ পৰা প্ৰডিউচ হ'ল চ' সেইখিনি প্ৰথমে কি কয় মিডিল মেনে বাই কৰিলে আৰু তাৰপিছত মিডিল মেনৰ পৰা ইণ্ডাষ্ট্ৰীলৈকে ত' ইয়াত এটা কমিশ্যন গুচি যায় চ' দিছ লিড টু এ প্ৰব্লেম ইন জুট টেক্সটাইল মিলছ নেক্সট হ'ব আমাৰ প্ৰস্পেক্ট কি প্ৰস্পেক্ট আছে চ' ফাৰ্ষ্ট হ'ব ইনভাইৰমেণ্টেল এৱাৰনেছ চ' আমি জানো যে যিটো জুট মিল আছে এই জুট বেগ আছে চৰি সেইটো ইনভাইৰমেণ্ট ফ্ৰেণ্ডলি হয় লাইক আমাৰ বৰ্তমান যিবিলাক পলিথিনৰ বেগ আছে চ' এইবিলাক ডিগ্ৰেডেবল হ'বলৈ বহুত বেছি টাইম লাগে কিন্তু জুট ইমান এই জুট ডিগ্ৰেডেবল হ'বলৈ সিমান এটা টাইম নালাগে সেইকাৰণে আমি বিশাল বা যিবিলাক ডাঙৰ ডাঙৰ এতিয়া মল আছে তাত কি হয় জুটৰ বেগ এটা দিয়ে ত' এইটো কিয় ইনভাইৰমেণ্ট ইক' ফ্ৰেণ্ডলি হয় নেক্সট ডাইভাৰ্চিফিকেশ্যন আমি জুটৰ পৰা বহুতো ধৰণৰ অনলি নট উনি বেগছ যিবিলাক ধান বা চাউলত ব্যৱহাৰ কৰে আৰু বহুতো ধৰণৰ আমি কৰিব পাৰোঁ বেগ প্ৰস্তুত কৰিব পাৰোঁ বা প্ৰডাক্ট প্ৰস্তুত কৰিব পাৰোঁ ত' এইবিলাকৰ কাৰণে কি হয় ইম্পৰ্টেণ্ট হয় আৰু আমাৰ যিবিলাক ইণ্টাৰনেশ্যনেল মাৰ্কেট আছে তাত বহুত বেছি ডিমাণ্ড হৈ আছে এই
এগ্ৰিকালচাৰেল প্ৰডাক্ট জুট বেগৰ চ' গভমেণ্টৰ ইনিচিয়েটিভ চাইলোঁ কি আছে ৰিগাৰ্ডিং জুট ইণ্ডাষ্ট্ৰি ফাৰ্ষ্ট ওৱান ইজ দেট ইজ জুট ইণ্টিগ্ৰেটেড ডেভেলপমেণ্ট স্কিম চ' এইটো স্কিম কিয় লঞ্চ কৰা হৈছিল ইম্প্ৰুভ দ্য কোৱালিটি এণ্ড প্ৰডাক্টিভিটি অফ ৰ জুট যিটো ৰ জুট হয় তাৰ কোৱালিটি আৰু প্ৰডাক্টিভিটিটো ইনক্ৰিজ কৰিবৰ কাৰণে নেক্সট জুট টেকন'লজি মিছন চ' জুট টেকন'লজি মিছন যিটো এই হয় এইটো ফ'কাছ কৰে মডাৰ্ণাইজিং দ্য ছেক্টৰ এণ্ড ইনহেঞ্চিং দ্য কোৱালিটি অফ জুট প্ৰডাক্ট চ' যিবিলাক প্ৰডাক্ট আছে সেইবিলাকৰ মডাৰ্ণাইজিঙৰ কাৰণে নেক্সট হ'ব জুট ৰ মেটেৰিয়েল বেংক চ' জুট যিটো ষ্টেডি ছাপ্লাই পাব লাগে তাৰ কাৰণে প্ৰথমে বেংকত যাব বেংকৰ পৰা ষ্টেডি ছাপ্লাই পাই থাকিব ইণ্ডাষ্ট্ৰীয়ে চ' সেইকাৰণে কি জুট ৰ মেটেৰিয়েল এই বেংক স্কিম অনা হৈছে নেক্সট ইম্প্ৰুভ কাল্টিভেশ্যন এণ্ড এডভান্সড ৰেটিং এক্সাৰচাইজ চ' কাল্টিভেশ্যন যিটো হয় সেইটো এই ইম্প্ৰুভমেণ্টৰ কাৰণেও স্কিম অনা হৈছে নেক্সট দ্য জুট ফাউণ্ডেশ্যন চ' আমাৰ জুট ফাউণ্ডেশ্যন প্ৰস্তুত কৰা হৈছে টুৱাৰ্ডছ দ্য অভাৰঅল ডেভেলপমেণ্ট অফ জুট ছেক্টৰ নেশ্যনেল জুট বোৰ্ড যিটোৱে ছাপোৰ্ট কৰে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট ইন দ্য জুট ছেক্টৰ তাৰপিছত ইনচেণ্টিভ স্কিম আদাৰ গভমেণ্ট ছাপোৰ্ট আছে যিবিলাক এই আমাৰ মেণ্ডেটৰী ৰিজাৰ্ভেশ্যন কৰা হৈছে ফুড গ্ৰেইনছ প্ৰকিউৰ্ড বাই ষ্টেট লাইক ছাপ'জ ধৰি লোৱা নাফেড আছে তাৰপিছত তোমাৰ এই FCI আছে ত' যিবিলাক ৰাইচ বা বেলেগ এগ্ৰিকালচাৰেল প্ৰডিউচ প্ৰকিউৰ কৰে ত' 100% কি জুট বেগ ইউজ কৰিব লাগে ত' সেইটো গভমেণ্টে কি কৰি দিছে বাইণ্ডিং কৰি দিছে আৰু মিনিমাম ছাপৰ্ট প্ৰাইচত জুটখিনি প্ৰকিউৰ কৰিব লাগে ফাৰ্মাৰৰ পৰা যাতে ফাৰ্মাৰে লছ নহয় নেক্সট আমাৰ হ'ব চুগাৰ মিল চুগাৰ ইণ্ডাষ্ট্ৰি ইন আছাম চ' আমাৰ অসমত ডাঙৰ চুগাৰ মিল নাই দেয়াৰ আৰ অনলি স্মল এণ্ড মিডিয়াম মিলছ ত' ফাৰ্ষ্ট চুগাৰ মিল যিটো এইটো ইষ্টাব্লিছ হৈছিল 1955 বৰবামুণগাঁও গোলাঘাট চ' গোলাঘাট ডিষ্ট্ৰিক্টৰ বৰবামুণগাঁৱত কি আছে আমাৰ ফাৰ্ষ্ট চুগাৰ মিল ইষ্টাব্লিছ হৈছিল 1955 মনত ৰাখিব এক্সামত আহিব পাৰে বাট দিছ মিল হেজ চিন এ ডিক্লাইন ইন প্ৰডাকশ্যন ডিউ টু এন ইনএডুকুৱেট ছাপ্লাই অফ চুগাৰ কেন যিটো আমাৰ চুগাৰ কেনৰ ছাপ্লাই হ'ব লাগে সেইটো কম আছে সেইকাৰণে মিলটো কি হৈ আছে ডিক্লাইন হৈ আছে আৰু ছেকেণ্ড মিল ক'ত ইষ্টাব্লিছ হৈছিল চাৰগোলা ইন কৰিমগঞ্জ ডিষ্ট্ৰিক্ট ঠিক সেইটো কি হৈ আছে ৰ মেটেৰিয়েলৰ কাৰণে ইছ্যু ফেচ কৰি আছে চ' কি চেলেঞ্জেছ আছে ফাৰ্ষ্ট চেলেঞ্জটো আমি জানো যে যিটো আমাৰ ছাপ্লাই অফ ৰ মেটেৰিয়েল হ'ব লাগে সেইটো কম আছে ইনচাফিচিয়েণ্ট আছে যিহেতু চুগাৰ প্ৰডাকশ্যন যিটো সেইটো কমি গৈছে চ' ক'ত এই আমাৰ চুগাৰ কেইন পোৱা যায় নগাঁও মৰিগাঁও এণ্ড কাৰ্বি আংলং আৰু তাৰপিছতো অসমে 80,000 টন প্লাছ চুগাৰ কি কৰিব লাগে বাহিৰৰ পৰা ইম্পৰ্ট কৰিব লাগে ডিউ টু ল' প্ৰডাকশ্যন ইন দ্য ষ্টেট গভমেণ্টৰ ইনিচিয়েটিভ কি আছে ৰিগাৰ্ডিং চুগাৰ মিল ইণ্ডাষ্ট্ৰি চাইলো ফাৰ্ষ্ট হ'ব আমাৰ বায়'ফুৱেল পলিচি অফ 2018 ত' আমাৰ যিখিনি কুঁহিয়াৰ আছে কুঁহিয়াৰ খেতি কৰি ৰ কুঁহিয়াৰখিনি কি হয় মিলত যায় মিলত যোৱাৰ পিছত তাৰ পৰা কি হয় চুগাৰ প্ৰডিউচ হয় বা গুড় আৰু তাৰ যিখিনি ৰিমেইনিংছ আছে তো বাই প্ৰডাক্ট সেইখিনি কি হয় ৰাখি যায় তো সেই ৰিমেইনিংছখিনি বাই প্ৰডাক্টখিনি আমি যদি বায়'ফুৱেল প্ৰস্তুত কৰাত ইউজ কৰিব পাৰোঁ তো তাৰ ফলত কি হ'ব যিবিলাক মিল আছে তাৰ আৰু অলপ বেছি প্ৰফিট হ'ব চ' সেইকাৰণে বায়'ফুৱেল পলিচি 2018টো অনা হৈছে আৰু তাৰ পৰা কি আমি প্ৰস্তুত কৰিব পাৰোঁ ইথানল ফ্ৰম বাই প্ৰডাক্ট অফ চুগাৰ কেইন উইচ কুড ইম্প্ৰুভ এন অল্টাৰনেটিভ ৰেভিনিউ যিটো এটা অল্টাৰনেটিভ ৰেভিনিউ দিব টু দ্য চুগাৰ মিলছ নেক্সট আমাৰ ৰংগাৰাজন কমিটিৰ ৰিপৰ্ট আছে চ' ৰংগাৰাজন কমিটিৰ ৰিপৰ্টৰ ৰিকমেণ্ডেশ্যন দিছিল যে আমাৰ যিখিনি এই কুঁহিয়াৰ খেতি হয় সেইখিনি কি হয় FRP ফেয়াৰ ৰিমুনাৰেটিভ প্ৰাইচত কিনিব লাগে ত' আমি বেলেগ যিবিলাক পেডি আছে বা এই চুগাৰ আমি চালোঁ তাত MSP কিন্তু চুগাৰৰ ক্ষেত্ৰত কি হয় FRP ত' সেই FRP দি কিনিব লাগে ত' সেইকাৰণে কি হ'ব এটা ফাৰ্মাৰসকল হেজিটেট নকৰে খেতি কৰিবৰ কাৰণে মিনিমাম এটা ছাপৰ্ট প্ৰাইচ পাই যাব নেক্সট ডাইভাৰ্চিফিকেশ্যন ছেইম এইটো চুগাৰৰ এই চুগাৰ কেইনৰ পৰা অনলি খালি চুগাৰে প্ৰস্তুত নহয় আমি বায়'ফুৱেল ইথানল এইবিলাক কি কৰিব লাগে প্ৰস্তুত কৰিব লাগে চ' পটেঞ্চিয়েল সলিউশ্যন কি পটেঞ্চিয়েল সলিউশ্যন ৰিগাৰ্ডিং চুগাৰ মিলছ লাইক মডাৰ্ণাইজেশ্যন ত' আপগ্ৰেডিং দ্য মেচিনাৰী আপডেট কৰিব লাগে যিখিনি আমাৰ লেবাৰ আছে সেইখিনি কি কৰিব লাগে স্কিল ডেভেলপমেণ্ট কৰিব লাগে যাতে ইফিচিয়েণ্ট এণ্ড ইফেক্টিভ হয় আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ইম্প্ৰুভমেণ্ট যিখিনি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে ৰোড ইলেক্ট্ৰিচিটি সেইবিলাক কি কৰিব লাগে ইম্প্ৰুভমেণ্ট কৰিব লাগে চ' দিছ আৰ চাম পটেঞ্চিয়েল সলিউশ্যন নেক্সট ভেজিটেবল অইল ইণ্ডাষ্ট্ৰি চ'
ভেজিটেবল অইল ইণ্ডাষ্ট্ৰি ডেট মিনছ এডিবল অইল যিটো আমি খোৱা ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ তো এইটো এটা নটেবল প্ৰেজেঞ্চ আছে আৰু ইষ্টাব্লিছ অফ এন এডিবল অইল মিল এট আমিনগাঁৱত আছে ইন 1983 ইষ্টাব্লিছ হৈছিল বাই দ্য আছাম ষ্টেট কোঅপাৰেটিভ মাৰ্কেটিং এণ্ড কনজিউমাৰ ফেডাৰেশ্যনৰ দ্বাৰা আৰু যিটো ব্ৰেণ্ড নেম হয় তৃপ্তি যিটো আছে সেইটো আমিনগাঁৱত লোকেটেড হৈ আছে দিছ মিল নট অনলি প্ৰডিউচ এডিবল অইল আৰু বেলেগ বস্তু প্ৰডিউচ কৰে লাইক সোপ বেছ মেটেৰিয়েল অক্সিজেন এক্সেট্ৰা চ' আমি যিবিলাক আমাৰ ভেজিটেবল অইল ইণ্ডাষ্ট্ৰি আছে তাত আমি মষ্টলি মাষ্টাৰ্ড বা চেচেমাম এইবিলাক ইউজ কৰোঁ কিন্তু অসম গভৰ্ণমেণ্টে এটা ইনিচিয়েটিভ লৈ আহিছে যিটো হ'ল পাম অইলৰ ইনিচিয়েটিভ ত' আমি জানো যে ছাউথ ইষ্ট এছিয়া লাইক এই মালয়েছিয়া ইণ্ডোনেছিয়া এইবিলাকত কি হয় খুব বেছি পাম খেতি কৰা হয় আৰু পাম খেতি কৰা এডিবল অইল প্ৰস্তুত কৰা হয় আৰু আমি আমাৰ যিখিনি অভাৰঅল ইণ্ডিয়া হওক বা অসমেই হওক আমাৰ যিখিনি প্ৰডাকশ্যন আছে এডিবল অইল সেইখিনি কি হয় নট ছাফিচিয়েণ্ট সেইকাৰণে আমি ইম্পৰ্ট কৰিব লাগে ত' ঠিক চিমিলাৰ এটা ক্লাইমেট আমাৰ অসমতো আছে সেইকাৰণে অসম গভৰ্ণমেণ্টে এটা ইনিচিয়েটিভ লঞ্চ কৰিছিল পাম অইল কাল্টিভেশ্যনৰ ত' আছাম গভৰ্ণমেণ্ট লঞ্চ কম্প্ৰিহেনচিভ 2023 ছেল্ফ ছাফিচিয়েঞ্চি ইন এডিবল অইল প্ৰডাকশ্যন চ' দিছ ইনিচিয়েটিভ ইজ strategic part of India's broader vision championed by Prime Minister. So Prime Minister same vision আছে palm oil increaseৰ কাৰণে আৰু যিটো আমাৰ নেশ্যনেল ডিপেণ্ডেন্স আছে এডিবল অইলৰ সেইটো কম কৰিবৰ কাৰণে চ' তাৰ কাৰণে কি হৈছিল আমাৰ অসম গভৰ্ণমেণ্টে কোলাবৰেশ্যন উইথ পতঞ্জলি ফুড লিমিটেডছৰ কাৰণে এটা কোলাবৰেট কৰিছে আৰু এই কোলাবৰেশ্যনত ডিষ্ট্ৰিক্ট কভাৰ কৰা হৈছে ডিব্ৰুগড় তিনিচুকীয়া মষ্টলি আপাৰ আছামৰ ডিষ্ট্ৰিক্ট এণ্ড অলছ' গোৱালপাৰা ত' আৰু তাৰ এটা টাৰ্গেট ৰখা হৈছে 60,000 হেক্টৰ লেণ্ডত খেতি কৰা হ'ব বাই 2026 আৰু এই পাম অইল কাল্টিভেশ্যনৰ কাৰণে পাম অইলৰ হাই কোৱালিটি চিডছ বা হাই কোৱালিটি গছৰ প্ৰয়োজন হয় সেইকাৰণে 16খন নাৰ্চাৰী এক্ৰছ দ্য ডিষ্ট্ৰিক্ট কি কৰা হৈছে এই বনোৱাৰ প্ৰভিজনো আছে চ' প্ৰচেছিং ইনফ্ৰাষ্ট্ৰাকচাৰ যিখিনি আমাৰ পাম গছৰ পৰা পাম সেইখিনি প্ৰচেছিং কৰি অইল বনাবৰ কাৰণে দিহিং নগাঁৱত এটা ফেক্টৰী ইষ্টাব্লিছ কৰা হৈছে আৰু এই ফেচিলিটিখিনি বনোৱাইছে মেক্সিমাম ইল্ড এণ্ড কোৱান্টিটি চ' কি ইকনমিক ইম্পেক্ট আছে ভেজিটেবল অইলৰ আমি চাই লওঁ It is expected to enhance the income of farmer involved in the cultivation of oil palm. So এইটো কি হ'ব এটা ফাৰ্মাৰৰ ইনকামটো এনহেঞ্চ কৰিব আৰু যিখিনি আমাৰ ইম্পৰ্ট ডিপেণ্ডেঞ্চি আছে সেইখিনি কমাব ফুড ছিকিউৰিটি উইথিন দ্য ষ্টেট কি হ'ব ইনক্ৰিজ হ'ব চ' চেলেঞ্জেছ কি আছে চাই লওঁ চ' চেলেঞ্জেছ আছে ডেট ইজ আমাৰ বৰ্তমান যিটো অইলৰ ডিমাণ্ড আছে সেইটো বৃদ্ধি হৈ আছে ডিউ টু পাৰ কেপিটা কনজাম্পশ্যন যিটো আছে সেইটো বৃদ্ধি হৈ আছে আগত যদি হাফ লিটাৰত হৈ গৈছিল এতিয়া কিন্তু 1 লিটাৰ প্ৰয়োজন হৈ আছে তো সেইকাৰণে কি হৈ আছে এইটো এটা চেলেঞ্জেছ অলছ' ইট ইজ এন অপৰচুনিটি যেহেতু আমাৰ ইনক্ৰিজ হৈ আছে পাৰ কেপিটা কনজাম্পশ্যন ত' আমি যদি চাওঁ এইটো এটা অপৰচুনিটি হিচাপে আমি পাল্ম অইল বা বেলেগ যিবিলাক অইল চিডছ আছে এইবিলাক খেতি কৰি যদি ভেজিটেবল অইল প্ৰডাকশ্যন কৰোঁ দেন ইট ইজ এ অপৰচুনিটি ফৰ আছ নেক্সট আমাৰ মষ্ট ইম্পৰ্টেণ্ট ডেট ইজ ফুড প্ৰচেছিং প্লাণ্ট চ' ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰি বা প্লাণ্টছ কি হয় Food processing industry involves transforming raw ingredient into food product or altering existing food into different forms. So আমি অলৰেডি মই কৈ আহিছিলোঁ যে যদি আমি টমেটো বা বিলাহী দি যদি কেচাপত কনভাৰ্ট কৰোঁ বা পাইনাপল বা বেলেগ যিবিলাক ফ্ৰুইটছ আছে এইবিলাক যদি আমি জেলি বনাওঁ জেমছ এণ্ড জেলি তো সেই বনোৱা প্ৰক্ৰিয়াটোকে ফুড প্ৰচেছিং বুলি কোৱা হয় প্ৰচেছ ফুড বুলি কোৱা হয় এক্সাম্পল বেকাৰিজ প্ৰডাক্ট যিবিলাক কেকছ মিল্ক পাউডাৰ চীজ এক্সেট্ৰা চ' অসমত নেট কাল্টিভেবল এৰিয়া 8.11 লাখ হেক্টৰ উইথ 88% লেণ্ড এভেইলেবল ফৰ কাল্টিভেশ্যন আৰু অসমৰ 75% কি হৈ আছে পপুলেশ্যন এগ্ৰিকালচাৰৰ লগত জড়িত হৈ আছে ডাইৰেক্টলি ইকনমি ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি চ' অসমত এটা প্ৰচেছিং পটেঞ্চিয়েল আছে যিহেতু আমাৰ অসমত বহুত বেছি এগ্ৰিকালচাৰেল প্ৰডিউচ হয় তাৰ উপৰি অসমত এটা ডিমাণ্ড বৃদ্ধি হৈ আছে প্ৰচেছ ফুডৰ চ' সেইকাৰণে আমি কি কৰিব পাৰোঁ
এটা এটা পটেনশিয়েল আছে ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰীৰ চ' আমি চাইলোঁ কি ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী অসমত আছে ফাৰ্ষ্ট ওৱান ইজ দেট ইজ নৰ্থ ইষ্ট মেগা ফুড পাৰ্ক লিমিটেড এট নলবাৰী যিটো তিহুত অৱস্থিত আছে নাথকুচি নৰ্থ ইষ্ট মেগা ফুড পাৰ্ক ত' এইটো এটা নোটেবল ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী ইন আছাম আৰু নৰ্থ ইষ্ট মেগা ফুড পাৰ্ক যিটো ইন নলবাৰী ইজ এ মেজৰ ষ্টেপ টুৱাৰ্ডছ ৰিডিউচ ৱেষ্টেজ ইন পেৰিছেবল এণ্ড প্ৰভাইডিং এডিকুৱেট প্ৰচেছিং ইনফ্ৰাষ্ট্ৰাকচাৰ যিবিলাক আমাৰ এই এগ্ৰিকালচাৰেল প্ৰডিউচ আছে পেৰিছেবল হয় সোনকালে মানে নষ্ট হৈ যায় সেইখিনি কি হয় তাতে ইউজ কৰা যায় আৰু এটা ৱেষ্টেজৰ পৰা ৰক্ষা পৰি আছে নেক্সট মেজৰ ইনিচিয়েটিভছ পেপচিকো ইণ্ডিয়া যিটো আছে এনাউন্স কৰিছে যে এটা ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী নলবাৰীত ছেটআপ কৰিব উইথ ₹778 crore ইনভেষ্টমেণ্ট আৰু 2025ৰ ভিতৰত সম্পূৰ্ণ হ'ব 500+ পিপুলে কি হ'ব তাত এমপ্লয়মেণ্ট জেনেৰেট পাব কি চেলেঞ্জেছ আছে challenges first whole persisting gap between the production of fruits vegetable pulse and processed food products so যেটো যিমানখিনি আমাৰ প্ৰয়োজন হ'ব প্ৰডাক্টৰ সেইখিনি আৰু যিমানখিনি আমি প্ৰডিউচ কৰিব লাগিব তাৰ ভিতৰত এটা গেপ আছে চ' আৰু বেছি কি কৰিব লাগিব এই প্ৰডাকশ্যন অফ ফ্ৰুইট এণ্ড ভেজিটেবলত গুৰুত্ব দিব লাগিব অপৰচুনিটিজ নেক্সট হ'ব আমাৰ ফিউচাৰ প্ৰস্পেক্ট ৰিগাৰ্ডিং food processing industry. Some set for a transformation with the establishment of new infrastructure and entry of major player. So, যদি আমি ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী ছেট আপ কৰোঁ তো এইটো কি হ'ব এটা ট্ৰান্সফৰ্মেটিভ হ'ব আৰু নতুন নতুন ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী আহি কি হ'ব এণ্ট্ৰি হ'ব আৰু এটা কম্পিটিশ্যন থাকিব আৰু যিটো আমাৰ ৱেষ্টেজ আছে সেইটো কি হ'ব ৰিডিউচ হ'ব যিবিলাক আমাৰ পেৰিছেবল আইটেম আছে লাইক টমেটো হওক বা বেলেগ যিবিলাক পাইনাপল বা যিবিলাক আমাৰ ফ্ৰুইটছ আছে বা ভেজিটেবল আছে সেইবিলাক দ্য ফ'কাছ অন ৰিডিউচিং গেপ বিটুইন ৰ প্ৰডিউচ এণ্ড প্ৰচেছ প্ৰডাক্ট উইল বি ক্ৰুচিয়েল ফৰ দ্য ষ্টেট ত' আমাৰ যিটো গেপ আছে ডিমাণ্ড এণ্ড ছাপ্লাই সেইটো কৰিব লাগে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আমি অলৰেডি চালোঁ আমাৰ এগ্ৰ' বেছড ইণ্ডাষ্ট্ৰী এইটো এতিয়া হ'ব ফৰেষ্ট বেছড ইণ্ডাষ্ট্ৰী অফ আছাম চ' ফৰেষ্ট বেছড ইণ্ডাষ্ট্ৰী চিম্পলি যিটো আমাৰ ফৰেষ্টৰ গছ বা যিবিলাক প্ৰডিউচ আছে ফৰেষ্টৰ পৰা নহয় তো সেইবিলাক যদি আমি ইউজ কৰোঁ ইন ফেক্টৰীত আৰু কিবা এটা বস্তু তাৰ পৰা তৈয়াৰ কৰোঁ তাকে ফৰেষ্ট বেছড ইণ্ডাষ্ট্ৰী হয় কিয় ৰ মেটেৰিয়েল যিটো সেইটো ফৰেষ্টৰ লগত জড়িত হৈ আছে লাইক প্লাইউড ইণ্ডাষ্ট্ৰী যাৰ কাৰণে ছফ্টউডৰ প্ৰয়োজন হয় চ' প্লাইউড ইণ্ডাষ্ট্ৰী এটা ফৰেষ্ট বেছড ইণ্ডাষ্ট্ৰী বা ফাৰ্নিচাৰ মেকিং ইণ্ডাষ্ট্ৰী যিটো ফাৰ্নিচাৰৰ কাৰণে কি হয় হাৰ্ডউডৰ প্ৰয়োজন হয় ত' দিছ ইজ অলছ' এ ফৰেষ্ট বেছড ইণ্ডাষ্ট্ৰী আৰু এইটো এটা ছিগনিফিকেণ্ট ৰোল প্লে কৰে অসমত ফৰেষ্ট ৰিচোৰ্চেছ আছাম ইজ এণ্ডাউড আছামত উইথ ৰিচ ফৰেষ্ট ৰিচোৰ্চ আমি জানো যে অসমত ফৰেষ্ট ৰিচোৰ্চত বহুত ৰিচ কিয়নো 30% প্লাছ অসমত ফৰেষ্ট আছে বহুত ছফ্টউড আৰু হাৰ্ডউড দুয়োটা পোৱা যায় ছফ্টউড হ'ল পাইন হুলক চিমলু কৈ হলং যিটো ষ্টেট ট্ৰী হয় অসমৰ এজ ৱেল হাৰ্ডউড ছাল থিক গামাৰি এক্সেট্ৰা চ' ফাৰ্ষ্ট আমাৰ ফৰেষ্ট বেছড ইণ্ডাষ্ট্ৰীৰ কি হ'ব প্লাইউড ইণ্ডাষ্ট্ৰী চ' প্লাইউড ইণ্ডাষ্ট্ৰী এটা মেজৰ ফৰেষ্ট বেছড ইণ্ডাষ্ট্ৰী হয় অসমত আৰু এইটো ফ্লাৰিছ হৈছিল ডিউ টু যেতিয়া টি এক্সপৰ্ট ষ্টাৰ্ট হৈছিল তো টি এক্সপৰ্টৰ কাৰণে যিটো বাকচ লাগে সেইটো কি হয় প্লাইউডৰে বনোৱা হয় চ' ইউজড ফৰ মেকিং টি চেষ্ট অসমত বৰ্তমান 53 প্লাইউড ফেক্টৰী আছে তাৰ ভিতৰত 19টা ডেডিকেটেড টু এই প্ৰডিউচিং প্লাইউড ফৰ টি চেষ্টৰ কাৰণে 19টা ডেডিকেটেড হৈ আছে তাৰ উপৰিও যিবিলাক আমাৰ প্লাইউড ইণ্ডাষ্ট্ৰী আছে ডোৰ উইণ্ড' ফাৰ্নিচাৰ এক্সেট্ৰা কি কৰে প্ৰস্তুত কৰি উলিয়ায় However, production has been declining due to falling supply. যেটো আমাৰ supply of raw material like softwood লাগে তো সেইটো কি হৈ আছে প্ৰডাকশ্যনটো কমি আছে তো তাৰ কাৰণে কি হয় এটা প্ৰব্লেম ফেচ কৰি আছে চ' আৰু এই প্ৰডাকশ্যনটো কম হোৱাৰ কাৰণে আমি বাহিৰৰ পৰা ইম্পৰ্ট কৰিব লাগে ইম্পৰ্ট ডিপেণ্ডেঞ্চি হৈ আছে লাইক ফ্ৰম মালয়েছিয়াৰ পৰা আমি ইম্পৰ্ট কৰোঁ ছফ্টউড চ' ইকনমিক ইম্পৰ্টেঞ্চ কি আছে চ' আমাৰ যিটো প্লাইউড ইণ্ডাষ্ট্ৰী আছে ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি 25,000+ পিপুলক কি কৰি আছে এংগেজমেণ্ট ৰোজগাৰ দি আছে ইট কণ্ট্ৰিবিউট ছিগনিফিকেণ্টলি গভমেণ্ট আৰু গভমেণ্টৰ যিটো এক্সাইজ হয় লাইক ইন ফেক্টৰী যিবিলাক প্ৰডাকশ্যন হয় তাৰ ওপৰত কি লাগে এক্সাইজ টেক্স লাগে তো আমাৰ গভমেণ্টে তাৰ পৰা এক্সাইজ টেক্সটো লৈ আছে তাৰ উপৰিও ফৰেষ্ট ৰয়েল্টিজ ফৰেষ্টৰ পৰা যদি প্ৰডিউচখিনি আমি ইউজ কৰোঁ তাত কি ৰয়েল্টি দিব লাগে চ' যিবিলাক আমাৰ প্লাইউড ইণ্ডাষ্ট্ৰী আছে তো তাৰ পৰা কি হৈ আছে গভমেণ্টে
1.5 crore rupeesৰ ওপৰত ফৰেষ্ট ৰয়েলিটি পাই আছে Assam's plywood production account for 65% of India's total output. Indiaৰ 65% অসমৰ পৰা প্ৰডিউচ হয় প্লাইউড আৰু ই এটা ভাইটেল ৰোল প্লে কৰে ইন ফৰেন এক্সচেঞ্জ যিহেতু আমি প্লাইউড কি কৰোঁ এক্সপৰ্ট কৰোঁ নেক্সট চেলেঞ্জেছ চ' আমি অলৰেডি পাই আহিলোঁ চেলেঞ্জেছ ৰ মেটেৰিয়েল শ্বৰ্টেজ আৰু যিবিলাক আমাৰ ইনভাইৰমেণ্টেল ৰেগুলেশ্যন আছে বা সুপ্ৰিম কোৰ্টৰ ডাইৰেকশ্যন আছে ত' এইবিলাক ৰেগুলেটৰী হাৰ্ডেলছ বুলিও কোৱা হয় ত' ইজিলি এভাইলেবল নহয় যিবিলাক ফৰেষ্টৰ গছ গছনি আছে নেক্সট ছাষ্টেইনেবিলিটি ইছ্যু আমি ছাষ্টেইনেবল হিচাপত ইউজ কৰিব লাগে ফৰেষ্টখনক কাৰণে ছাষ্টেইনেবিলিটি ইছ্যু আছে কম্পিটিশ্যন অল্টাৰনেটিভ যিবিলাক প্ৰডিউচ আছে লাইক বৰ্তমান ষ্টীল বা এলুমিনিয়ামৰ বা বেলেগ যিবিলাক ইন আদাৰ কাউণ্ট্ৰিত যিবিলাক প্লাইউড ইণ্ডাষ্ট্ৰি আছে তাৰ লগতো এটা ষ্টিফ কম্পিটিশ্যন হৈ আছে চ' প্ৰস্পেক্ট কি ছেইম গ্ৰীণ ইকনমি প্ৰমোশ্যন আমি যিটো কমাৰ্চিয়েল কাল্টিভেশ্যন এতিয়া অসমত ষ্টাৰ্ট কৰা হৈছে চ' যদি কমাৰ্চিয়েল মানুহে ইন দেয়াৰ লেণ্ড এগ্ৰিকালচাৰত ইন দেয়াৰ লেণ্ড যদি কমাৰ্চিয়েল গছ খেতি কৰি প্লাইউড ফেক্টৰীত বিক্ৰী কৰে চ' এইটোৱে কি হয় গ্ৰীণ ইকনমিক প্ৰমোশ্যন কৰে প্লাছ যদি প্লাইউড ইণ্ডাষ্ট্ৰিখিনি থাকে ত' যিবিলাক ইনভেষ্টৰ আছে তেওঁলোকে কি কৰিব তাত ইনভেষ্টমেণ্ট কৰিব এমপ্লয়মেণ্ট জেনেৰেশ্যন আমি অলৰেডি চালোঁ 25,000 প্লাছ মানুহ এংগেজড হৈ আছে চ' আৰু যদি বেছিকৈ মানে প্লাইউড ইণ্ডাষ্ট্ৰিটো ছেটআপ হয় ত' এমপ্লয়মেণ্ট জেনেৰেশ্যন কৰিব নেক্সট গভৰ্ণমেণ্ট ইনিচিয়েটিভ ৰিগাৰ্ডিং প্লাইউড ইণ্ডাষ্ট্ৰি ফাৰ্ষ্ট হ'ল কমাৰ্চিয়েল ট্ৰী প্লেণ্টেশ্যন গভৰ্ণমেণ্টে কি কৰিছে কমাৰ্চিয়েল ট্ৰী প্লেণ্টেশ্যন কৰি আছে ফৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্পজেছ নেক্সট উড বেছড ইণ্ডাষ্ট্ৰি পৰ্টেল যিবিলাক উড বেছড ইণ্ডাষ্ট্ৰি আছে তাৰ কাৰণে এটা পৰ্টেল লঞ্চ কৰিছে ত' ষ্ট্ৰীমলাইনিং দ্য ফাংচনিং অফ উড বেছড ইণ্ডাষ্ট্ৰিজ নেক্সট আমি চাম আগত এই প্ৰমোশ্যন এণ্ড ডেভেলপমেণ্টৰ কাৰণে দুটা ৰুলছ লৈ আহিছে গভৰ্ণমেণ্টে ফৰ উড বেছড ইণ্ডাষ্ট্ৰি নেক্সট হ'ব আমাৰ নাম্বাৰ ছেকেণ্ড ডেট ইজ মেচ ইণ্ডাষ্ট্ৰি চ' দ্য মেচ ইণ্ডাষ্ট্ৰি ইন আছাম হেজ হিষ্টৰিকেল ছিগনিফিকেঞ্চ এণ্ড ৱাজ ওৱান অফ দ্য ফৰেষ্ট বেছড ইণ্ডাষ্ট্ৰি মেচ ইণ্ডাষ্ট্ৰি যিটো মেচৰ কাৰণে প্ৰয়োজন হয় এইটো হয় ফৰেষ্টৰ পৰা গছৰ পৰা কি হয় নহয় আৰু এইটো কলনিয়েল এৰাৰ পৰা আছে হিষ্টৰিকেল ডেভেলপমেণ্ট দ্য মেচ ইণ্ডাষ্ট্ৰি ইন আছাম ৱাজ ডেভেলপ আণ্ডাৰ ব্ৰিটিছ ত' ব্ৰিটিছৰ সময়ত কি হৈছিল ইণ্ডাষ্ট্ৰিটো ছেটআপ হৈছিল উইমক' মেচ ফেক্টৰী যিটো আছে এইটো ফাৰ্ষ্ট ইষ্টাব্লিছ হৈছিল ইন ধুবুৰীত চ' অসমৰ প্ৰথম মেচ ফেক্টৰী ক'ত আছিল ধুবুৰী 1925 স্বদেশী কোম্পানী লেটাৰ একুৱাৰ্ড বাই ITC ইণ্ডিয়ান টবাকো কোম্পানীয়ে 2001ত কি কৰিছে এইটো একুৱাৰ কৰিছে আৰু তাৰ পৰা দুটা ব্ৰেণ্ড বস্তু লোটা আৰু ব্লক কাৰ্ড এতিয়া দেখিবলৈ পোৱা নাযায় যিহেতু বন্ধ হৈ গ'ল লোটা আৰু ব্লক কাৰ্ড মেচ ত' ক্লোজাৰ এণ্ড ইম্পেক্ট ডিছপাইট ইটছ আৰ্লি ছাকচেছ প্ৰথমে বহুত ছাকচেছফুল আছিল দ্য মেচ ইণ্ডাষ্ট্ৰি লাইক মেনি আদাৰ ফৰেষ্ট বেছড ইণ্ডাষ্ট্ৰি ইন আছাম ফেচ চেলেঞ্জেছ এটা চেলেঞ্জেছ সন্মুখীন হ'ল দেট লেড টু ক্লোজাৰ অফ ফেক্টৰীজ আৰু তাৰ কাৰণে কি হ'ল বন্ধ হৈ গ'ল বৰ্তমান কি ষ্টেটত আছে টুডে দ্য মেচ ইণ্ডাষ্ট্ৰি ইজ নট প্ৰমিনেণ্ট ইন আছাম বৰ্তমান অসমত নাই উইথ দ্য ফ'কাছ অফ শ্বিফটিং টু আদাৰ ফৰেষ্ট বেছড ইণ্ডাষ্ট্ৰি লাইক প্লাইউড আৰু ফ'কাছটো শ্বিফ্ট হৈ গ'ল প্লাইউডলৈ বা পাল্প পেপাৰ ইণ্ডাষ্ট্ৰিলৈ নেক্সট শ্বেলেক ইণ্ডাষ্ট্ৰি দ্য শ্বেলেক ইণ্ডাষ্ট্ৰি ইন আছাম ইজ এন এছেঞ্চিয়েল ফৰেষ্ট বেছড ছেক্টৰ চ' যিবিলাক শ্বেলেক যিটো আমি নেইল পলিচত ব্যৱহাৰ কৰোঁ বা যিবিলাক ফাৰ্ণিচাৰ আছে ফাৰ্ণিচাৰৰ পলিচিঙৰ কাৰণে ব্যৱহাৰ কৰোঁ শ্বেলেক চ' তাৰো এটা গুৰুত্বপূৰ্ণ পাৰ্চেণ্টেজ অসমৰ পৰা এক্সপৰ্ট হয় শ্বেলেক ইজ এ নেচাৰেল ৰিজেইন অবটেইন ফ্ৰম দ্য চিক্ৰেশ্যন অফ দ্য ফিমেল লেক ইনচেক্ট ত' এই গছবিলাকত ফিমেল যিবিলাক লেক ইনচেক্ট আছে সিহঁতে কি কৰে চিক্ৰেট কৰে এটা জাতীয় বস্তু আৰু সেইখিনি কালেক্ট কৰি কি হয় শ্বেলেক প্ৰস্তুত কৰা হয় ইট ইজ ৱাইডলি ইউজড ইন ভেৰিয়াছ ইণ্ডাষ্ট্ৰি আৰু বহুতো ধৰণৰ ইণ্ডাষ্ট্ৰিত ইউজ কৰা হয় লাইক যিহেতু তাৰ এটা এক্সিলেঞ্চ প্ৰপাৰ্টি আছে ইন ফিজিকেল এণ্ড কেমিকেল চ' অসমে কি কৰে এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰে ইন প্ৰডাকশ্যন অফ শ্বেলেক আৰু তাৰ ৰিলেটেড প্ৰডাক্টত চ' শ্বেলেকখিনি কি কৰা হয় এক্সপৰ্ট কৰা হয় থ্ৰু দ্য শ্বেলেক এণ্ড ফৰেষ্ট প্ৰডাক্ট এক্সপৰ্ট প্ৰমোশ্যন কাউন্সিলৰ দ্বাৰা আৰু শ্বেলেকৰ কি গুৱাৰ গাম এক্সেট্ৰা প্ৰস্তুত কৰা হয় চ' আছামছ ৰুল শ্বেলেক অলছ' চাৰ্ভ এজ দ্য নোডেল PC ফৰ দ্য নৰ্থ ইষ্টাৰ্ণ ৰিজন অফ ইণ্ডিয়া নৰ্থ ইষ্টত এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰে শ্বেলেকে আৰু অসমে ছিগনিফিকেণ্টলি এক্সপৰ্টত কণ্ট্ৰিবিউশ্যন আছে আৰু এইটো এটা ফৰেষ্ট বেছড চ'ৰ্চ হয়
আৰু এটা চেলেঞ্জেছ ফেচ কৰি আছে ডিউ টু ছাষ্টেইনেবল চ'ৰ্চিং যিমানখিনি চ'ৰ্চ মানে প্ৰকিউৰ কৰিব লাগে তাতকৈ কেতিয়াবা বেছি চ'ৰ্চিং কৰা হয় সেইকাৰণে কোৱালিটি কণ্ট্ৰল কোৱালিটিটো আৰু মাৰ্কেট কম্পিটিশ্যনত নেক্সট আমাৰ হ'ব দেট ইজ বেম্বু বেছড ইণ্ডাষ্ট্ৰি চ' যিবিলাক প্ৰাইমাৰী চ'ৰ্চ বেম্বু ইউজ কৰা হয় লাইক বাঁহ ত' অসমত 30% প্লাছ এই যিহেতু এৰিয়া ফৰেষ্টৰ লগত জড়িত হৈ আছে তাৰ কাৰণে কি হয় এটা বাম্বু এটা ৰিচ ৰিচোৰ্চেছ হয় ফৰ অসম The state forest contain bamboo varieties like Assam green bamboo, old bamboo, অসমত বহুতো ধৰণৰ বেম্বু পোৱা যায় ফাৰ্ষ্ট হিষ্টৰিকেল কণ্টেক্সটো চাইলোঁ দ্য ফাৰ্ষ্ট পাল্প মিল যিটো পাল্প মিল হয় য'ত প্ৰাইমাৰী চ'ৰ্চ হয় বেম্বু নৰ্থ ইষ্টত ইষ্টাব্লিছ কৰা হৈছিল 1971ত এট যোগীগোপা বাই আশোক পেপাৰ মিল লিমিটেড বাট বন্ধ হৈ গ'ল ডিউ টু আনএভেইলেবিলিটি অফ প্ৰাইমাৰী ৰ' মেটেৰিয়েলছ তাৰপিছতে দুটা কাগজ কল য'ত জাগিৰোড মৰিগাঁও যিটোক নগাঁও কাগজ কল বুলি কোৱা হয় পঞ্চগ্ৰাম কাছাৰত ইষ্টাব্লিছ কৰা হৈছিল কিন্তু ইভেঞ্চুৱেলি দে অলছ' ক্ল'জড ত' অসমত বাম্বু প্ৰডাকশ্যন 2/3 ইণ্ডিয়াৰ 2/3 বাম্বু প্ৰডাকশ্যন আছাম ইজ দ্য হাইয়েষ্ট প্ৰডিউচিং ষ্টেট ৰিগাৰ্ডিং বেম্বু ত' অসমত প্ৰডাকশ্যন হয় 23% টোটেল প্ৰডাকশ্যনৰ আৰু আছামছ বাম্বু প্ৰডাকশ্যন ইজ দ্য লাৰ্জেষ্ট ইন ইণ্ডিয়া মেক দ্য কাউণ্ট্ৰিজ ছেকেণ্ড লাৰ্জেষ্ট প্ৰডিউচাৰ আফটাৰ চাইনাৰ পিছত অসমত ইণ্ডিয়াৰ ছেকেণ্ড লাৰ্জেষ্ট প্ৰডিউচাৰ হয় ত' বাম্বু আমি কি কামত ব্যৱহাৰ কৰিব পাৰোঁ কনষ্ট্ৰাকশ্যন অফ বিল্ডিং ফাৰ্নিচাৰ ভেৰিয়াছ ডিভাইচেছ ডিউ টু ইটছ ষ্ট্ৰেংথ এণ্ড ফ্লেক্সিবিলিটি যিহেতু বাম্বু এটা ফ্লেক্সিবল হয় সেইকাৰণে কি চেলেঞ্জ ফেচ কৰি আছে বাম্বু ফেক্টৰীয়ে চ' ইনএডিকুৱেট ছাপ্লাই অফ ৰ' মেটেৰিয়েল চ' অলৰেডি দেখা পালোঁ যে আশোক পেপাৰ মিল যিটো আছে সেইটো বন্ধ হৈ গ'ল ডিউ টু যিবিলাক ৰ' মেটেৰিয়েল বাম্বু ছাপ্লাই হ'ব লাগে সেইখিনি সিমান পৰিমাণে হোৱা নাই নেক্সট হাই প্ৰডাকশ্যন কষ্ট চ' যিটো প্ৰডাকশ্যন কষ্ট হয় সেইটো কি হয় হাই হৈ যায় এজিং ইনফ্ৰাষ্ট্ৰাকচাৰ যিখিনি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে পেপাৰ মিলৰ মেচিনাৰী সেইখিনি কি হৈ আছে পুৰণা হৈ গ'ল আৰু পুৰণা হোৱাৰ কাৰণে আউটডেটেড হৈ গ'ল ইমান এটা এফিচিয়েণ্ট আৰু ইফেক্টিভ নহয় নেক্সট ইনভাইৰমেণ্টেল কনচাৰ্ণ চ' আমি জানো যে এটা ইনভাইৰমেণ্টেল কনচাৰ্ণ আছে ত' সেইটো কাৰণতো কি হৈছে এটা চেলেঞ্জ ফেচ কৰি আছে চ' ষ্টেপ ফৰ ৰিভাইভেল কি ষ্টেপ লোৱা হৈছে ৰিভাইভেলৰ কাৰণে ফাৰ্ষ্ট ইজ ছাষ্টেইনেবল ৰ' মেটেৰিয়েল চ'ৰ্চিং এটা ছাষ্টেইনেবল প্ৰক্ৰিয়াত ৰ' মেটেৰিয়েলখিনি চ'ৰ্চিং কৰিব লাগে তাৰ কাৰণে ব্যৱস্থা লোৱা হৈছে নেক্সট মডাৰ্ণাইজেশ্যন অফ মিল যিবিলাক মিল আছে সেইবিলাকৰ টেকন'লজি আপগ্ৰেড কৰা হৈছে গভমেণ্টে ছাপৰ্ট দিছে লাইক ফাইনেন্সিয়েল ইনচেণ্টিভ ছাবচিডিজ এইবিলাক কি কৰা হৈছে ফেক্টৰীত দিয়া হৈছে চ' গভমেণ্টৰ এটা ইনিচিয়েটিভ ৰিচেণ্টলি যিটো হ'ল বেম্বো টেকন'লজি পাৰ্ক এট ছয়গাঁও কামৰূপতে প্ৰস্তুত কৰা হৈছিল ইট ৱাজ ছেট আপ ইন দ্য ইনভেষ্টমেণ্ট অফ 62 crores গভমেণ্ট অফ ইণ্ডিয়াৰ ইণ্ডাষ্ট্ৰিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ আপগ্ৰেডেশ্যন স্কিমৰ দ্বাৰা পাৰ্ক এম টু প্ৰভাইড ইনফ্ৰাষ্ট্ৰাকচাৰ ফেচিলিটি পাৰ্কে কি হ'ব ইনফ্ৰাষ্ট্ৰাকচাৰ ফেচিলিটি দিব টু দ্য বাম্বু এণ্টাৰপ্ৰেনিয়ৰ এণ্ড ইনক্লুডছ ফেচিলিটিজ ফৰ বাম্বু ষ্টিক মেকিং বাম্বু প্লাষ্টিক কম্পজিট এণ্ড মোৰ নেক্সট আমাৰ যিটো আগৰবাতি বনোৱা হয় চ' এই আগৰবাতিটো কি কৰা হৈছিল 90% কি ইম্পৰ্ট কৰা হৈছিল ফ্ৰম ভিয়েটনাম চ' গভমেণ্টে এইটো আগৰবাতি ইম্পৰ্টটো বন্ধ কৰিছে ৰেষ্ট্ৰিকশ্যন লগাইছে আৰু আমাৰ যিটো থলুৱা বেম্বু আছে তাৰ থ্ৰ' মেনুফেকচাৰিঙত গুৰুত্ব আগবঢ়াইছে আদাৰ ইনিচিয়েটিভ অফ আছাম গভমেণ্ট টু ৰিভাইভ ফৰেষ্ট বেছড ইণ্ডাষ্ট্ৰি চাইলো যিটো ফাৰ্ষ্ট হ'ব অমৃত বৃক্ষ আন্দোলন কেইদিন আগতে লঞ্চ কৰা হৈছিল বাই দ্য আছাম গভমেণ্ট ত' গ্ৰীণ ইকনমি যিটো কমাৰ্চিয়েল কাল্টিভেশ্যন অফ এই ফৰেষ্ট বেছড প্ৰডাক্টৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট হেজ ইজড দ্য প্ৰচেছ অফ ফেলিং ফুল্লি গ্ৰ'ন কমাৰ্চিয়েল ট্ৰী যিবিলাক আমাৰ কমাৰ্চিয়েল ট্ৰী গ্ৰ'ন কৰা হয় চ' সেইবিলাক কাটিবৰ কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টে ৰুলছবিলাক ইজ কৰিছে ফাৰ্মাৰক এনকাৰেজ কৰা হৈছে এনকাৰেজ টু প্লাণ্ট কমাৰ্চিয়েল ট্ৰী প্লাণ্টেশ্যনৰ কাৰণে দ্য ইনিচিয়েটিভ ইনভলভছ self help group, ASHA workers, Anganabadi workers, tea garden worker, police personnel, educational NGO and individuals. So যিবিলাক পাৰ্টিচিপেণ্ট আছে সেইবিলাকে কি কৰিব লাগে এটা গছ ৰোপণ কৰি জিঅ' টেগিং কৰি আপলোড কৰিব লাগে অমৃত বৃক্ষ আন্দোলন পৰ্টেল আৰু যদি
সাকসেসফুলি আপলোড হয় ডাইৰেক্ট কেছ বেনিফিট ট্ৰান্সফাৰ 100 rupees দিয়া হৈছে আৰু যদি এইটো সাৰ্ভাইভ হয় আপ টু 3 years তেনেহ'লে তাৰপিছত 200 rupees এৱাৰ্ডৰ ঘোষণা কৰা হৈছে নেক্সট যেটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা স্কিম হয় নেশ্যনেল বেম্বো মিছন এটা কম্প্ৰিহেনচিভ এপ্ৰোচ হয় টু বেম্বো কাল্টিভেশ্যন মেনেজমেণ্ট এণ্ড ইউটিলাইজেশ্যন তাৰ কাৰণে কি হৈছে বাম্বো যেটো আগত ট্ৰি কেটাগৰীত আছিল তাৰ পৰা ৰিমুভ কৰি গ্ৰাছ কেটাগৰীত অনা হৈছে তো কিছুমান কি পইণ্ট চাইলোঁ চ' ৰিষ্ট্ৰাকচাৰ্ড মিছনটো ৰিষ্ট্ৰাকচাৰ কৰা হৈছে চ' ফাৰ্ষ্ট ইজ হলিষ্টিক গ্ৰ'থৰ কাৰণে ইন এভৰি ডাইৰেকশ্যন গ্ৰ'থটো হ'ব লাগে আৰু এইটো আমাৰ যিবিলাক আমাৰ আণ্ডাৰ ডেভেলপ বাম্বু ইণ্ডাষ্ট্ৰি আছে তাৰ ৰিজুমিনেশ্যন ষ্ট্ৰেটেজিও লোৱা হৈছে ইনক্ৰিজ ইন কাল্টিভেশ্যন চ' কাল্টিভেশ্যনৰ যিটো বাম্বু কাল্টিভেশ্যন এৰিয়া হয় তাৰ ইনক্ৰিজৰ কাৰণেও প্ৰভিজন আছে নেক্সট কোৱালিটি প্লান্টিং যিবিলাক কোৱালিটি বেম্বু হয় তাৰ প্লান্টিঙৰ কাৰণেও ব্যৱস্থা লোৱা হৈছে নেক্সট মাৰ্কেট ইনফ্ৰাষ্ট্ৰাকচাৰ চ' মাৰ্কেটৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সেইটোতো গুৰুত্বপূৰ্ণ এই ব্যৱস্থা লোৱা হৈছে লাইক যিবিলাক বাম্বু ক্ৰাফ্ট বাম্বুৰ পৰা প্ৰস্তুত হয় বা আইটেমছ ৰিলেটেড টু হেণ্ডিক্ৰাফ্ট চ' এইবিলাকৰ মাৰ্কেট কেনেকৈ বিক্ৰী কৰিব লাগে তাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে এইটো এটা চেণ্ট্ৰেলি স্পনচাৰ্ড স্কিম হয় নেক্সট ভেলু চেইন লাইক প্ৰথমে ফাৰ্মাৰে বেম্বু তাৰপিছত টুৱাৰ্ডছ দ্য ইণ্ডাষ্ট্ৰীত গ'ল ইণ্ডাষ্ট্ৰীৰ পৰা মাৰ্কেট চ' এই ভেলু চেইন যিটো কাম কৰা হ'ব নেক্সট স্কিল ডেভেলপমেণ্ট চ' প্ৰডাকশ্যনৰ কাৰণে লেবাৰৰ স্কিল লাগে চ' স্কিল ডেভেলপমেণ্টতো কেপাচিটি বিল্ডিং আদি ব্যৱস্থা লোৱা হৈছে আৰু যিটো আমাৰ ইনপুট হয় ইনপুটটো ৰিডাকশ্যনৰ কাৰণেও ব্যৱস্থা লোৱা হৈছে তো মই অলৰেডি ক'লোঁ যে দুটা ৰুলছ অসম গভৰ্ণমেণ্টে আনিছে ফৰ কমাৰ্চিয়েল ট্ৰি লাইক ফাৰ্ষ্ট ওৱান ইজ দেট ইজ আছাম ফুড বেছড ইণ্ডাষ্ট্ৰি প্ৰমোশ্যন এণ্ড ডেভেলপমেণ্ট ৰুলছ 2022 চ' যিটোৰ দ্বাৰা কি কৰা হৈছে ফুড বেছড ইণ্ডাষ্ট্ৰি যিবিলাক আছে সেইবিলাকক তিনিটা ভাগত ভাগ কৰা হৈছে ওৱান ইজ প্ৰাইমাৰী ছেকেণ্ডাৰী এণ্ড কম্পজিট আৰু এইবিলাকৰ কাৰণে বেলেগ বেলেগ ৰুলছ অনা হৈছে লাইক লাইচেঞ্চিঙৰ কাৰণে প্ৰাইমাৰী ইণ্ডাষ্ট্ৰি যিবিলাক সেইবিলাকৰ লাইচেঞ্চিঙৰ প্ৰয়োজন হয় আৰু ছেকেণ্ডাৰী ইণ্ডাষ্ট্ৰি যিবিলাক আছে সেইবিলাক অনলি ৰেজিষ্ট্ৰেশ্যন কৰিলেই হ'ব আমাৰ লাইচেঞ্চৰ প্ৰয়োজন নহয় আৰু লোকেটেড ক'ত হ'ব লাগিব ইণ্ডাষ্ট্ৰিয়েল ষ্টেটত তো আপোনালোকে ভালদৰে পঢ়িব টাইম কমৰ কাৰণে মই অলপ স্পীডত গৈ আছোঁ নেক্সট আছাম ট্ৰি আউটসাইড ফৰেষ্ট যিবিলাক আউটসাইড ফৰেষ্টৰ ছাপ'জ দিছ ইজ ফৰেষ্ট যিবিলাক বাহিৰত কাল্টিভেশ্যন কৰা হয় তাৰ ছাষ্টেইনেবল মেনেজমেণ্টৰ কাৰণেও ৰুলছ অনা হৈছে চ' ফাৰ্ষ্ট 71 স্পেচিছ অফ ট্ৰি ইনক্লুডিং কমনলি ইউজড যিবিলাক গছ আছে সেইবিলাক কি কৰা হৈছে এক্সাম্ট কৰা হৈছে ফ্ৰম প্ৰায়ৰ ৰেজিষ্ট্ৰেশ্যন এণ্ড প্ৰায়ৰ ফিলিং পাৰ্মিশ্যন চ' ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে আৰু কাটিবৰ কাৰণে যিটো পাৰ্মিশ্যন হয় তাৰ পৰা এক্সাম্ট কৰা হৈছে আদাৰ ট্ৰিজ যিবিলাক বেলেগ ট্ৰি আছে লাইক বিয়ণ্ড 5 কিলোমিটাৰ লাইক দিছ ইজ ফৰেষ্ট ইয়াৰ পৰা 5 কিলোমিটাৰৰ ভিতৰত 5 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত যিখিনি ট্ৰি আছে তাৰ কাৰণে এটা প্ৰাৱধান আছে লাইক ৰিকুৱাৰ অনলাইন পাৰ্মিশ্যন তাৰ কাৰণে অনলাইন পাৰ্মিশ্যন ল'লেও হ'ব ফেলিঙৰ কাৰণে কাটিবৰ কাৰণে আৰু যিটো 48 আৱাৰ্ছৰ ভিতৰত ইছ্যুড হ'ব আৰু যিবিলাক 5 কিলোমিটাৰৰ বাহিৰত এইটো আছিল বিয়ণ্ড 5 কিলোমিটাৰ বাহিৰত আৰু যিখিনি 5 কিলোমিটাৰৰ ভিতৰত হ'ব তো সেইটোৰ কাৰণে কি হ'ব 15 ডেইজ সময় লাগিব আৰু যিখিনি 5 কিলোমিটাৰৰ বাহিৰত আছিল 48 আৱাৰ্ছ আৰু ভিতৰৰখিনি 15 ডেইজ আৰু যিবিলাক ৰেজিষ্টাৰ্ড আছে আৰু নন ৰেজিষ্টাৰ্ডৰ কাৰণে 27 ডেইজ প্ৰিলিমছত এই কুৱেশ্যন আহিছিল ফাৰ্ষ্ট ওৱান ইজ ফ্ৰম নেশ্যনেল বাম্বো মিছন তো কি ষ্টেটমেণ্ট আছে ইনক্ৰিজ দ্য এৰিয়া আণ্ডাৰ বাম্বো প্লেণ্টেশ্যন ইন নন ফৰেষ্ট এৰিয়া য়েছ এইটো আছিল ৰিজুমিনেটটো আছিল ডেভেলপমেণ্ট বাম্বো ইণ্ডাষ্ট্ৰিজ ইন ইণ্ডিয়া য়েছ টেক অভাৰ দ্য চিক পেপাৰ মিলৰ কোনো প্ৰভিজন নাছিল চ' নোৱাৰে এক্সপ্ল'ৰ দ্য এক্সপৰ্ট মাৰ্কেটৰ নহয় ইম্পৰ্ট যিটো ডিপেণ্ডেঞ্চি এইটো কমাবৰ কাৰণে প্ৰভিজন আছিল চ' দিছ ইজ নট দ্য আনচাৰ চ' অপশ্যন এ ইজ কাৰেক্ট 1 and 2 নেক্সট এইটো ডাইৰেক্টলি নহয় বাট ইনডাইৰেক্টলি লিংক আছে যিটো আমি মৰাপাট কল পাইছিলোঁ বা জুট ইণ্ডাষ্ট্ৰি চিলঘাটত অৱস্থিত হৈ আছে নগাঁৱৰ লগত কানেক্ট কৰি দিওঁ B3 দিছ ইজ অনলি ওৱান অপশ্যন B3 চ' এইটো কাৰেক্ট হ'ব তাৰ উপৰিও যদি চেমফৰ এটা ফিল্মো আহিছিল চিনেমা
ডিমা হাছাত আছে দুইটাৰ পৰা এটা ইনফৰমেশ্যন যদি আপোনালোকে জানে তেনেহ'লে এইটো ইজিলি ইউ কেন এক্ট ইট নেক্সট যেটো আমাৰ 2020 আহিছিলে এই মেইনছত কুৱেশ্যন দ্যাট ইজ ডিছকাছ দ্য ইম্পৰ্টেঞ্চ স্কোপ অফ এগ্ৰ বেছড ইণ্ডাষ্ট্ৰিজ ইন আছাম অলৰেডি মই ডিছকাছ কৰিলোঁ কি ইম্পৰ্টেঞ্চ হয় আৰু কি স্কোপ আছে চ' প্ৰথমে ইণ্ট্ৰডাকশ্যন হ'ব তাৰপিছত ইম্পৰ্টেঞ্চত আছে ইকনমিক ছিগনিফিকেঞ্চ আপোনালোকে ডাটা ফেক্টটো দিব পাৰে তাৰপিছত ৰিচোৰ্চৰ ইউটিলাইজেশ্যন হ'ব কালচাৰেল ইণ্টিগ্ৰেশ্যন হ'ব আৰু পইণ্টটো এড কৰিব পাৰে কিন্তু ইয়াত যিহেতু 150 ৱাৰ্ড আছে চ' তাৰ স্কোপো লিখিব লাগিব স্কোপ হ'ল এক্সপানশ্যন পটেঞ্চিয়েলটো এক্সপাণ্ড হ'ব ইন'ভেশ্যন এণ্ড ডাইভাৰ্চিফিকেশ্যন আহিব আৰু মাৰ্কেট ডেভেলপ হ'ব লাষ্টত কনক্লুজন ত' এইটো পাৰ্ট ইয়াতে শেষ হয় নেক্সট পাৰ্ট হ'ব দেট ইজ পাৰ্ট 4 অইল এণ্ড আদাৰ ইণ্ডাষ্ট্ৰিত কি থাকিব চিমেণ্ট ইণ্ডাষ্ট্ৰি থাকিব ফাৰ্টিলাইজাৰ ইণ্ডাষ্ট্ৰি থাকিব পিছত লেডাৰ ইণ্ডাষ্ট্ৰি ইঞ্জিনিয়াৰিং ইণ্ডাষ্ট্ৰি আৰু লাষ্ট পাৰ্ট যিটো হ'ব পাৰ্ট 5 টুৰিজম ইণ্ডাষ্ট্ৰি তাৰপিছত চেপ্টাৰটো ক্ল'জ হ'ব ইণ্ডাষ্ট্ৰি চেপ্টাৰ যিহেতু এটা লং চেপ্টাৰ হয় থেংক ইউ আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল লাগে ছাবস্ক্ৰাইব কৰিব চেনেলটো টেলিগ্ৰাম চেনেল জইন কৰিব পাৰে ফৰ PDF নোটছ এণ্ড আপডেট